অখিল গগৈ ডাঙৰীয়াই কালি ই ভেহিকুলৰ ওপৰত এখন কৰা নাটকৰ লগতে মোৰ বিৰুদ্ধে কেইটামান মন্তব্য কৰা বুলি মই শুনিবলৈ পাইছোঁ মানে আজি মই কোনোবা এটা পৰ্টেলত দেখিছোঁ, ভিডিঅ' দেখা নাই, গতিকে মই শুনিবলৈ পাইছোঁ বা পঢ়িবলৈ পাইছোঁ বুলি কৈ থৈছোঁ। যদি সেয়াই সঁচা হয় তেখেতে কেইবাটাও অসাংবিধানিক শব্দ কৈছে, যিটো আমি সাধাৰণতে বিধানসভাত নকওঁ বা কিছু কথা আমি নকওঁ। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি তেওঁ কোৱা ধৰণে, মই কোৱা নাই দেই, তেওঁ ধৰণে কোৱা নাই, যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ, মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ, মাল গোটাওঁ, তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। ইয়াৰ উত্তৰ সকলোৱে জানিবই, মই কি কৈছোঁ সকলোৱে জানিবই। মই আকৌ কৈছোঁ, মই এই শব্দটো ব্যৱহাৰ কৰি সাধাৰণতে ভাল নাপাওঁ। মাল শব্দটো, মাল বস্তু আমি কওঁ, কিন্তু বহুত বেয়া বেয়া শব্দৰে এই কথাটো বুজোৱা যায়। মই সাধাৰণতে এই শব্দটো ব্যৱহাৰ নকৰোঁ। কিন্তু যদি অখিল গগৈ ডাঙৰীয়াই কৈছে, মই ভিডিঅ'টো দেখা নাই, মই পৰ্টেল এটাত পঢ়িছিলোঁ, তেখেতে কৈছে যে মই মালে গোটাওঁ। মই যিখিনি মাল, আকৌ কৈছোঁ, কষ্ট কৰি গোটাওঁ 10 বছৰত, তেখেতে ইলেকশ্যনৰ আগদিনাখন একেটা তেখেতৰ ধমকিত, একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায়। তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে। কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব, দেখি যাব। তাৰপাছত যদি এটা কথা মই কওঁ, E20 ভেহিকুলৰ ওপৰত ব্যাপক চৰ্চা হৈ আছে। চৰকাৰে স্পষ্টভাৱে কৈছে যে E20 ভেহিকুলৰ পৰা গাড়ীৰ কোনো ক্ষতি নহয়। কিন্তু ঠিক আছে, বিতৰ্ক চলি আছে যিটো, তাৰ ওপৰত মই বহুত কথা নকওঁ। কিন্তু কৃষক নেতাগৰাকীয়ে, তথাকথিত কৃষক নেতাগৰাকীয়ে E2 ভেহিকুলৰ বিৰুদ্ধে বা ইথানলৰ বিৰুদ্ধে এই আন্দোলন কৰি কাৰ পেটত লাত মাৰিব খুজিছে? কৃষকৰ পেটত লাত মাৰিব খুজিছে। যোনে ধান খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে মাকৈ খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে কুঁহিয়াৰৰ খেতি কৰে তেওঁলোকৰ পেটত তেখেতে লাত মাৰিব খুজিছে। তথাকথিত কৃষক নেতা, তেখেতে কয় কৃষিমন্ত্ৰীজন গুৰুত্বহীন। মই মানি লৈছোঁ, মই বাৰু গুৰুত্বহীন ব্যক্তি, কিন্তু তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভালৈকে জিকিছে, দল বনাইছে। সেই ব্যক্তিজনে কৃষকৰ পেটত লাত মাৰে। আকৌ কৈছোঁ, আপোনালোকে মোৰ সমষ্টিলৈ বলক, আপোনালোকে অসমৰ বহুত সমষ্টিলৈ বলক। এতিয়া আপোনালোকে দেখিব মাকৈৰ নামত ব্যাপক মানুহৰ চৰ্চা হৈছে আৰু মাকৈৰ খেতি হৈছে। মাকৈৰ খেতি ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। আমাৰ যিখিনি ছাৰপ্লাছ চাউল ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। কুঁহিয়াৰ ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। গতিকে যদি আমি ইথানলযুক্ত যি অন্য ৰাষ্ট্ৰই কৰি আছে, বা ব্ৰাজিলত আপোনালোকে চাওক, ইয়াৰ ব্যাপক ক'ত ব্যৱহাৰ হৈছে? ব্ৰাজিলত ব্যৱহাৰ হৈছে। আৰু এইটো বিজেপি চৰকাৰে আৰম্ভ কৰা নাই, এইটো মনমোহন সিং চৰকাৰে আৰম্ভ কৰিছিল। তেওঁলোকে ব্যাপক কৰিব নোৱাৰিলে, মোদী ডাঙৰীয়াই ব্যাপক কৰিছে, যাৰ ফলত তেলৰ ওপৰত নিৰ্ভৰশীলতা আমাৰ কমিছে। পেট্ৰল ডিজেলৰ ওপৰত অলপ হ'লেও নিৰ্ভৰশীলতা আমাৰ কমিছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, মই আকৌ কৈছোঁ, কৃষকসকলে ইয়াৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। যে কৃষকৰ যে ভাল হৈছে, অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই। তেখেতে কৃষকটো পাহৰি গ'ল। তেখেতে এতিয়া কৃষক বুলি ক'বলৈ পাহৰিলে। এইবাৰ ক'তো মই পথাৰত যোৱা এতিয়ালৈকে দেখাও নাই। কৃষক হৈ আছে নাই তেখেতক এবাৰ প্ৰশ্ন সুধিছোঁ। কিন্তু কৃষকৰ নামতে আন্দোলন কৰি তেওঁ নেতা হৈছে, আৰু কৃষকৰ ভালপোৱা কাম তেখেতে বেয়া পোৱা হৈছে। কৃষকৰ ভালপোৱা কাম তেখেতে বেয়া পোৱা হৈছে। মই আকৌ কৈছোঁ, E20 ভেহিকুলৰ ওপৰত চৰ্চা হৈছে। গাড়ীৰ কোম্পানীবিলাকে কৈছে যে ইয়াৰ পৰা গাড়ীৰ কোনো ক্ষতি হোৱা নাই, অকণমান একেবাৰে কম মাইলেজ কমে। গতিকে চৰ্চা চলি আছে। কিন্তু মই আকৌ কৈছোঁ, এই ইথানল বা E10 বা E20 কাক সহায় কৰিছে? আমাৰ খেতিয়কসকলক সহায় কৰিছে। খেতিয়কসকল কোন খেতিয়কক? যোনে ধান খেতি কৰে, যোনে মাকৈৰ খেতি কৰে, আৰু যোনে বেছিকেলি কুঁহিয়াৰ খেতি কৰে, বাঁহৰো হ'ব। গতিকে খেতিয়কে ইয়াৰ পৰা ব্যাপক লাভৰ সন্মুখীন হৈছে। অখিল গগৈ ডাঙৰীয়াই তাতেই বেয়া পাইছে। খেতিয়ক যদি ভাল হৈ যায়, খেতিয়কৰ অৱস্থা যদি ভাল হৈ যায়, খেতিয়ক যদি স্বাৱলম্বী হৈ যায়, অখিল গগৈ ডাঙৰীয়াই কৃষকৰ নামত আন্দোলন কৰিব নোৱাৰিব, ৰাজনীতি কৰিব নোৱাৰিব। তাৰ কাৰণে তেওঁ এই ইথানলৰ বিৰুদ্ধে নাটক কৰিছে। এই নাটক নকৰিব অখিল গগৈ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছোঁ।